হেই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল, মোৰতো ভালেই। আজি আকৌ অন্য এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া মই ৰাতিপুৱা শুই উঠি চুলিকেইডাল ফনিয়াম বুলি বাহিৰত আহিলোঁ, দেখিছোঁ জেকক মায়ে বান্ধি থৈ দিছে। কাৰণ ইয়াক বান্ধি নথ'লে মানে সি বহুত দূৰত গুচি যায় আৰু ঘৰলৈ নাহেই। আৰু এয়া ৰাতিপুৱাই মাছৰ বেপাৰী আহিলে, মায়ে আকৌ এয়া মাছ ল'লে। মাছবোৰ দেখিছেনে, ইমান ধুনীয়া লাগিছে। আৰু এয়া মায়ে মাছ গুচাব ল'লে, আৰু এইটো কি মাছ জানো, মই নামটো ইমান ভালকৈ নাজানো। মই মানে খাই বেয়া পাওঁ মাছবোৰ, কাঁইট ধৰি থাকে দেখি মই নাখাওঁ মানে। ভিতৰত আহিলোঁ ৰুটি খাম বুলি, তাকো দেখিলোঁ বন্ধাকবি দুডোখৰ মায়ে কাটি ফ্ৰিজত থৈ দিছে। সেয়া মই সেইকাৰণে আলুও কাটি ল'লোঁ, বন্ধাকবি কাটি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত এতিয়া মই এয়া আটাটো পেকেটটো কাটি লৈছোঁ, মানে ভিতৰৰ মালটো উলিয়াব লাগিবতো। সেয়া মই কাটি আছোঁ। আৰু মই এইকেইদিন ভিডিঅ' দিয়া নাই, এক্সাম হৈ আছে। আৰু লং ভিডিঅ' মই দিম, এতিয়া নহয়, মোৰ এক্সামটো খতম হৈ লওক, তাৰপিছত ধুনীয়া ধুনীয়া লং ভিডিঅ' দিম। আপোনালোকে আগৰ নিচিনাকৈ মৰম দিব, আৰু মৰমবোৰ বহুত কম পাইছোঁ, সেইকাৰণে ভিডিঅ'ও দিব মন নাই যোৱা, হ'লেও দিম আৰু এতিয়া। এয়া মই সোৱাদ অনুসৰি আটাত নিমখ অকণমান দি লৈছোঁ। আপোনালোকে দিয়ে নে নিদিয়ে প্লিজ কমেণ্ট কৰি জনাবচোন। মই কিন্তু দিওঁ দেই, মানে মাহঁতে দিয়া দেখোঁতো, সেইকাৰণে ময়ো দি দিছোঁ। তাৰপিছত এয়া মই ধুনীয়াকৈ ৰুটি বেলি আছোঁ, ইমান ধুনীয়াকৈ গোল গোলকৈ দেখিছে নহয়। মই তাৰপিছত এতিয়া কেৰাহীত পাতি দিলোঁ। কেৰাহীটো জুইত বনাওঁ বোলো, আজি জুইত বনাবলৈ ক'লে মায়ে। মানে গেছত কিমান বনাম আৰু, জুইতে বনাচোন শিক বুলি দিলে, বনাইছোঁ আৰু ধোৱা খাই খাই তেনেকৈ কান্দি কান্দি। এয়া মই সোৱাদ অনুসৰি নিমখ দিলোঁ। তাৰপিছত এয়া মই এতিয়া দিম হালধি। তাৰপিছত এতিয়া মই হিলাই থাকিম, মানে এয়া মই দেখিছেই নহয় ধুনীয়াকৈ হিলাই আছোঁ, গোটেইখিনি মিক্স কৰিব লাগিব। সেইকাৰণে মই এতিয়া চব মিক্স কৰি আছোঁ। তাৰপিছত মই এতিয়া ঢাকনখন দি দিম অলপ টাইম সিজিবৰ কাৰণে। আৰু এতিয়া দেখিছে নহয় ঢাকনখন আঁতৰাই দিছোঁ, গোটেইখিনি অলম'ষ্ট সিজিছেই। আৰু কালাৰটো দেখিছে নহয়, ইমান ধুনীয়া কালাৰ হৈ গৈছে মানে। আৰু অলপ টাইম থৈ দিম, ধুনীয়াকৈ সিজিব, তাৰপিছত খাবলৈ হৈ যাব আৰু। আৰু এয়া দেখিলেই মোৰ হৈ গ'ল চব্জি। আৰু মই এতিয়া ভণ্টি, মা আৰু মোৰ কাৰণে উলিয়াই ল'লোঁ। ভাইটিয়ে খালেও আৰু, তাক আগতীয়াকৈ দি ল'লোঁ ভোক লাগিছে বুলি কোৱা দেখি। আৰু ময়ো টেষ্ট কৰিছোঁ, ভালেই হৈছে কিন্তু ভাজিখন খাবৰ কাৰণে দেই। আৰু লগত মই আচাৰ লৈ লৈছোঁ, আৰু খাওঁ আৰু ধুনীয়াকৈ। আৰু মই মানে কি ভাত মানে মাছৰ সৈতে বনাইছিলে মায়ে, টেঙা তৰকাৰী, মাছ, উৰহি ভাজি এনেকৈ বনাইছিলে। মই মানে ভিডিঅ' ক্লিপ ল'বলৈ পাহৰি থাকিলোঁ। সেয়াই আৰু মোৰ কি ক'ব, আৰু মই তাকো ব্লগ বনাবলৈ ওলাইছোঁ, চব পাহৰিয়ে থাকোঁ। আজিলৈ বাই বাই, সিমানেই আৰু।